হয়, ৰাজ্যত চলি থকা মিনি লকডাউনে বিশেষকৈ প্ৰভাৱ পেলাইছে গ্ৰামাঞ্চলৰ এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত। কাৰণ ক'ভিড পৰিস্থিতিৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে যিসমূহ চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান আছে, শিক্ষানুষ্ঠানসমূহ ইতিমধ্যে বন্ধ কৰিছে। আৰু বন্ধ কৰাৰ পিছতে এতিয়া অনিশ্চয়তাত ভুগিছে এই গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল। কিন্তু বিশেষ তাৰ সমান্তৰালভাৱে কিন্তু একাংশ যি বিদ্যালয় আছে, চৰকাৰী হওক বা বেচৰকাৰী বিদ্যালয়, সেই বিদ্যালয়সমূহৰ কৰ্তৃপক্ষই ইতিমধ্যে অনলাইন যি ব্যৱস্থা, এই অনলাইন ব্যৱস্থা কিন্তু ছাত্ৰ ছাত্ৰীৰ সৈতে কৰিছে। কিন্তু সেই অনলাইন ব্যৱস্থাৰ জৰিয়তে ছাত্ৰ ছাত্ৰী কিমান সফল হৈছে সেই জানিবলৈ মই উপস্থিত হৈছোঁ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত এই অদালবাৰীত উপস্থিত হৈছোঁ। অদালবাৰীত মোৰ লগত আছে একাংশ শিক্ষাগুৰু, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী। কেমেৰা পাৰ্চন ৰূপমে দেখুৱাব। যিহেতু মই অদালবাৰীত উপস্থিত আছোঁ, অদালবাৰীত এই একাংশ অভিভাৱক আৰু যি শিক্ষাগুৰু আৰু এই ছাত্ৰ ছাত্ৰী মোৰ লগত আছে। আৰু মই পোনে পোনে এগৰাকী শিক্ষাগুৰুৰ ওচৰলৈ যাম, যি শিক্ষাগুৰুৱে ছাত্ৰ ছাত্ৰীক ভৱিষ্যতৰ আদিপাঠ দিছে। সেই শিক্ষাগুৰুৰ ওচৰলৈ মই যাব খুজিছোঁ। কি ক'ব আচলতে আপুনি ছাত্ৰ ছাত্ৰীক ভৱিষ্যতৰ আদিপাঠ দিয়ে অনলাইন ব্যৱস্থা কিমান সফল হোৱা বুলি ভাবে আপুনি? হয়, এই মহামাৰীয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ বৰ অসুবিধাত পেলাইছে। তেওঁলোকৰ শৈক্ষিক জীৱনত বিশেষ ধৰণে প্ৰভাৱিত কৰিছে। এই ছাত্ৰ ছাত্ৰীসকলক আমি এতিয়া অনলাইন যোগে কিছু শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছোঁ যদিও আমি সফল হ'ব পৰা নাই। এই কাৰণেই পৰা নাই যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বহুতৰে স্মাৰ্টফোন নাই। স্মাৰ্টফোন নোহোৱাৰ কাৰণে আমি অনলাইন ক্লাছত বহুত অসুবিধা পাইছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল বৰ দুখীয়া আমাৰ এই গ্ৰাম্যাঞ্চলত। গতিকে তেওঁলোকে এটা মোবাইল ফোন, এণ্ড্ৰইড মোবাইল ফোন এটা কিনি দিয়াত অপাৰগ বহুতে। আমাৰ 20% ছাত্ৰ ছাত্ৰীৰ মই হোৱাটছএপ নম্বৰ পাইছোঁ। 20%ৰ তাৰ 10% মান আমি নেটৱৰ্ক পাওঁ, বাকীবিলাকে নেটৱৰ্ক নাপায়। গতিকে এইটো এটা আমাৰ সমস্যা। গতিকে এই অনলাইন ব্যৱস্থাটোৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষ সুবিধা কৰি দিব পৰা নাই বুলি মোৰ ধাৰণা। চৰকাৰৰ কি আহ্বান, ক'ভিড প্ৰট'কল মানি বিদ্যালয় খোলাৰ কিবা আহ্বান জনাব? নিশ্চয়। এই ক'ভিড প্ৰট'কল মানি বিদ্যালয় চলোৱাটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত ইমান সুবিধাজনক নহ'ব। এই কাৰণেই যে ছাত্ৰ ছাত্ৰীসকল ঘৰৰ পৰা আহোঁতে তেওঁলোকে একেলগে আহে। ঘৰৰ পৰা যদিও এটা এটাকৈ আহিব কোৱা হয়, তেওঁলোকে আহোঁতে ইমানখিনি বুজি নাপায়তো ছাত্ৰ ছাত্ৰীসকলে। গতিকে তেওঁলোকক এই ক'ভিড প্ৰট'কলটো মনোৱাটো ইমান সহজসাধ্য কথা নহয়। গতিকে তেওঁলোকক ঘৰত থাকিব দিয়াই ভাল এনে পৰিৱেশত। আৰু আমিতো যিমান পাৰোঁ চেষ্টা কৰিছোঁ, আমাৰ শিক্ষাগুৰুসকলেও যিমান পাৰে তেওঁলোকক ফোনৰ যোগেৰে হ'লেও শিক্ষা দিয়াৰ চেষ্টা কৰিছে। কিন্তু উপায়টো নাই। এই মহামাৰীটোৱে আমাক এনেকৈ আগুৰি ধৰিছে যে তাৰ পৰা আমি হাত সাৰিবৰ উপায় নাই। গতিকে আমি আশা কৰিব পাৰোঁ যে এইটো মহামাৰী খুব সোনকালে আমাৰ ইয়াৰ পৰা নোহোৱা হওক আৰু ছাত্ৰ ছাত্ৰীসকলৰ জীৱনলৈ সেই আগৰ সেই পৰিৱেশ ঘূৰি আহক, সেইটোৱে আশা কৰিব পাৰোঁ। তাৰ বাহিৰে একো নাই। যিহেতু মোৰ লগত এগৰাকী ছাত্ৰী আছে, কি ক'বা অনলাইন ব্যৱস্থাৰে তোমালোকে কিমান সফল হোৱা বুলি ভাবা? আমাৰ এতিয়া মোবাইলবোৰতো ইমান দামী নহয়। আমি ইয়াত নেটৰো প্ৰব্লেম হয়। আমি এনেকৈ অনলাইনত ক্লাছত বুজি ভালকৈ নাপাওঁ, যেনেকৈ আমি অফলাইন ক্লাছত ভালকৈ বুজি পাওঁ। ইয়াততো এনেকৈ কপি কৰিহে দিয়ে। আমিতো লিখিব পাৰোঁ, কিন্তু আমি ভালকৈতো বুজি নাপাওঁ। সেইবাবে আমাৰ অকণমান প্ৰব্লেম হৈছে। বিদ্যালয় খুলিব লাগে। হয়, অকণমান ক'ভিড প্ৰট'কল মানি যদি বিদ্যালয় খুলিব পাৰি, তেতিয়াহ'লে বিদ্যালয়খন খুলিলে ভাল হয়। আমিও ভালকৈ ক্লাছ কৰিব পাৰিম। হয়, নিশ্চয়কৈ এইসকল যি ছাত্ৰ ছাত্ৰী যিহেতু যোৱাটো বৰ্ষত ছাত্ৰ ছাত্ৰীৰ যি ভৱিষ্যত অন্ধকাৰৰ দিশে গৈছে। আৰু এইবাৰো যিহেতু মহামাৰী কৰোণাই সমগ্ৰ দেশৰ লগতে অসমতো যি কাল ৰূপ ধাৰণা কৰিছে। আৰু ইয়াৰ মাজতে যিহেতু ৰাজ্য চৰকাৰে সকলো শিক্ষানুষ্ঠান ইতিমধ্যে বন্ধ কৰিছে। বন্ধ কৰাৰ পিছতে এতিয়া বিশেষকৈ প্ৰভাৱ পৰিছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত, বা যিসকল ছাত্ৰ ছাত্ৰীক ভৱিষ্যতৰ আদিবাদ দিয়ে শিক্ষাগুৰু, তেখেতসকলো চিন্তিত হৈ পৰিছে। কাৰণ তেখেতসকলৰো ল'ৰা ছোৱালী, তেখেতৰ সন্তানটোৰ ভৱিষ্যতক লৈ তেখেতসকল চিন্তিত হৈ পৰিছে। আৰু যিহেতু মোৰ লগত এগৰাকী শিক্ষক আছে, কি ক'ব আচলতে কিমান সফল হোৱা বুলি অনলাইন ব্যৱস্থাৰে? হয়, এতিয়া কথাটো গোটেই অসমৰ পৰিস্থিতি বৰ ভয়াৱহ। এই ক্ষেত্ৰত আমাৰ অফলাইন ক্লাছ কৰাটো কোনোপধ্যে সম্ভৱ নহয়। কিন্তু আমি বিশেষকৈ গাঁও অঞ্চলৰ বাসিন্দা, আমি গাঁও অঞ্চলত যি অৱস্থাত থাকোঁ, এই অৱস্থাত অনলাইন ক্লাছে কেতিয়াও একেবাৰে সফল নহয়। কাৰণ বিশেষকৈ গাঁও অঞ্চলৰ মানুহখিনি হৈছে একেবাৰে গৰীব, অতি দুখীয়া পৰিয়ালৰ। আমাৰ ইতিমধ্যে আমাৰ এজন শিক্ষাগুৰুৱে কৈছে এই কথাখিনি, যে আমাৰ এই গৰীব শ্ৰেণীৰ মানুহৰ মাজত এটা স্মাৰ্টফোন, দামী স্মাৰ্টফোন কিনি লোৱাটো, সংগ্ৰহ কৰাটো তেনেই অসাধ্য কথা। 2-4জনৰ আছে যদিও সেই 2-4জনৰ জৰিয়তে গোটেই অঞ্চলটো সামৰি ল'ব নোৱাৰে। তাৰোপৰি আমাৰ বিদ্যুতৰ ইয়াত যিটো সমস্যা, লাইন নাথাকে, স্মাৰ্টফোনটো চাৰ্জ দিবলৈ লাইন নাথাকে। এইফালে নেটৱৰ্কৰ প্ৰব্লেম, গোটেই দিনটো যদি লাইন নাথাকে নেটৱৰ্কৰ প্ৰব্লেম দেখা দিয়ে। এনেবোৰ এশএগুৰি সমস্যা আছে আমাৰ গাঁও অঞ্চলত।
তেনে ক্ষেত্ৰত অফলাইন ক্লাছৰ দৰে যি সুব্যৱস্থা আছিল এই সুব্যৱস্থাৰ ব্যতিৰেকে যে অনলাইন ক্লাছৰ ছিষ্টেমত মাত্ৰ সাধাৰণ শ্ৰেণী কিছু শ্ৰেণী একেবাৰে কম সংখ্যক শ্ৰেণীয়ে ছাত্ৰ ছাত্ৰী হয়তো অলপ আয়ত্ত কৰিবলৈ পাৰিছে যদিও 90% ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পৰা সুফল পোৱা নাই। আমি হোৱাটছএপৰ জৰিয়তে প্ৰশ্ন উত্তৰ দিছোঁ, ভিডিঅ' কলৰ জৰিয়তে আমি চেষ্টা কৰিছোঁ তেওঁলোকক জ্ঞান দিবলৈ, যদিও কেইজনমান ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ মানে আয়ত্ত কৰিবলৈ চেষ্টা কৰে, তেওঁলোকে আমাক তেওঁলোকৰ প্ৰশ্নসমূহ কৰিব নোৱাৰে, তেওঁলোকে সেই ক্ষেত্ৰত আগবঢ়া নহয়। গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে অনলাইন ছিষ্টেমৰ জৰিয়তে আগবঢ়া নহয়। চহৰ অঞ্চলৰ ক্ষেত্ৰত অলপ ব্যতিক্ৰম যদিও আমাৰ গাঁও অঞ্চলত এই ক্ষেত্ৰত কোনোবিধেই ছাত্ৰ ছাত্ৰীসকল সফল হ'ব পৰা নাই। আমি আশা ৰাখিছোঁ আমাৰ ৰাইজ সচেতন হওক, চৰকাৰে নিশ্চয় এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব আৰু আমি যাতে এই কৰোণা মহামাৰীৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰোঁ। সকলোৱে মাস্ক পৰিধান কৰক, চেনিটাইজাৰ কৰক, সামাজিক দূৰত্ব বজাই ৰাখক, তেতিয়া নিশ্চয় এই কৰোণা মহামাৰীৰ পৰা আমি পৰিত্ৰাণ পাম। আৰু আমাৰ আগৰ যি ব্যৱস্থা, ট্ৰেডিশ্যনেল ব্যৱস্থা, আমি যেতিয়া স্কুল খুলিম আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি যথেষ্ট পৰিমাণে শিক্ষা দিবলৈ চেষ্টা কৰিম বা ছাত্ৰ ছাত্ৰীসকলে যেতিয়া আয়ত্ত কৰিব, এতিয়া এনেকুৱা হয় যে মোবাইলত তেওঁলোকে যিখিনি পায় অলপ সময় যদিও তেওঁলোকে পাঠটো অধ্যয়ন কৰে, তাৰপিছত তেওঁলোকে বেছিভাগ সময়ে পাঠ্যপুথিৰ পৰা বাহিৰত থাকে, তেনেস্থলত তেখেতৰ জ্ঞানৰ পৰা যথেষ্ট বঞ্চিত হৈছে। মই আশা কৰিছোঁ চৰকাৰে ইয়াৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা ল'ব, বিশেষ ভূমিকা গ্ৰহণ কৰিব আৰু কোভিড প্ৰট'কল মানি হ'লেও যদি সম্ভৱ হয় তেতিয়াহ'লে স্কুলৰ অফলাইন ব্যৱস্থা নিশ্চয় মুকলি কৰিব। হয়, নিশ্চয়, কাৰণ যিহেতু গ্ৰামাঞ্চলৰ যিসমূহ পৰিয়াল আছে পৰিয়ালসমূহ যথেষ্ট আৰ্থিক সংকটত ভোগে আৰু যাৰ ফলত তাত তেখেতসকলৰ যিসমূহ সন্তান আছে সন্তানসকলক যিসমূহ এই চৰকাৰী বিদ্যালয়তে নামভৰ্তি কৰিলে, কিন্তু যিহেতু তেখেতসকলে আৰ্থিক সংকটত ভোগে আৰু এটা মোবাইল কিনিবলৈ হ'লে প্ৰায় বৰ্তমান এই সময়ত 10,000 টকা, কিন্তু 10,000 টকা তেখেতসকলে কেনেদৰে পাব, কাৰণ যিহেতু মিনি লকডাউন চলিছে, মিনি লকডাউন চলি থকাৰ সময়ত এসাঁজ খাই এসাঁজ লগতে থাকিব লগা হয় বা এসাঁজ খাই এসাঁজৰ কথা ভাবিব লাগে বা আনৰ ঘৰত দিন হাজিৰা কৰিবলৈ নগ'লে তেখেতসকলৰ যি পৰিয়াল যি পোহপাল যথেষ্ট সমস্যাৰ সৃষ্টি হয়। আৰু যিহেতু মোৰ লগত এগৰাকী বাইদেউ আছে, মই বাইদেউ কি ক'ব আচলতে অনলাইন ক্লাছ হৈ আছে, আপোনাৰো চাগে সন্তান আছে? হয়, মই প্ৰথমে প্ৰাথমিক কৰ্মকৰ্তাসকলক মানে কি অভিনন্দন জনাইছোঁ। মই এগৰাকী শিক্ষয়িত্ৰী আৰু গতিকে মই অনলাইন ক্লাছৰ জৰিয়তে বহুত সুফল হোৱা বুলি ক'ব নোৱাৰি, কাৰণ কণ ছাত্ৰ ছাত্ৰীসকলক মানে কি ক্লাছতে আমি ভাল ধৰণে শিকাব নোৱাৰোঁ, কিন্তু তেওঁলোকে প্ৰতি মানে কি চেপ্টাৰটোতে প্ৰতিবাৰে মানে আমি ৰিভাইজ কৰি শিকাব লাগে। তেনে ক্ষেত্ৰত যদি আমি অনলাইন ক্লাছ কৰিবলৈ যাওঁ তেওঁলোকৰ তাৰমানে বহুত অসুবিধাৰ সন্মুখীন হয়। তাৰোপৰি আমাৰ গাঁও অঞ্চলত মানে কি আমি বাস কৰোঁ বা আমাৰ স্কুলবিলাক গাঁও অঞ্চলত হয়, গতিকে গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীবোৰে ইমানখিনি মানে আয়ত্ত কৰিব নোৱাৰে, নাইবা তেওঁলোকৰ এণ্ড্ৰইড মোবাইল নাই, নাইবা তেওঁলোকৰ অভিভাৱকসকলে মানে এণ্ড্ৰইড মোবাইল কিনিব নোৱাৰে আৰু মানে কি তেওঁলোকৰ মানে আৰ্থিক অৱস্থাটোৰ কাৰণে এইটো হৈছে। গতিকে আমি অনলাইন ক্লাছৰ পৰা সম্পূৰ্ণ মানে কি সফল হ'ব পৰা নাই বুলি কৈছোঁ। হয়, নামতে অনলাইন ক্লাছ, কিন্তু অনলাইন ক্লাছৰ পৰা বিশেষভাৱে সফল নহয় ছাত্ৰ ছাত্ৰীসকল। ইতিমধ্যে এগৰাকী শিক্ষয়িত্ৰীয়ে অৱগত কৰিছে, যদিও অফলাইন ক্লাছ কোভিড প্ৰট'কল মানি কৰাৰ ব্যৱস্থা কৰে চৰকাৰে, তেতিয়াহ'লেহে এই যিসকল ছাত্ৰ ছাত্ৰীসকলে সফল হ'ব। আৰু মোৰ লগত যিহেতু এগৰাকী ছাত্ৰী আছে, তুমি কি ক'বা, কোন ক্লাছত কৰি আছা? ক্লাছ 8। তুমিও অনলাইন ক্লাছ কৰি আছা? কৰি আছোঁ। কিমান সফল হোৱা বুলি ভাবা? মানে ক্লাছত যিখিনি আমি শিকোঁ সেইখিনি যেনেকৈ শিকাই আচাৰ্যবিলাকে আমি অনলাইন ক্লাছত ইমান বুজি নাপাওঁ, তো নিশ্চয়কৈ ক'ব লাগিব, কাৰণ যিহেতু ৰাজ্যত এই যি কৰোণা যি ভয়াৱহতাক লক্ষ্য কৰি ইতিমধ্যে চৰকাৰে যিহেতু চৰকাৰী বেচৰকাৰী যিসমূহ শিক্ষানুষ্ঠান আছে ইতিমধ্যে বন্ধ কৰি দিছে। আৰু ইয়াৰ পিছতে যি একাংশ বিদ্যালয় আছে, বিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে অনলাইন ব্যৱস্থা, কিন্তু নামতহে অনলাইন ব্যৱস্থা হয়, কিন্তু অনলাইন ব্যৱস্থাৰ জৰিয়তে যিমানখিনি সফল হ'ব লাগিছিল ছাত্ৰ ছাত্ৰীসকল সিমানখিনি সফল হোৱা নাই। ইতিমধ্যে শিক্ষাগুৰুৱে হওক বা অভিভাৱকে হওক বা ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে, যদিহে কোভিড প্ৰট'কল মানি অফলাইন ক্লাছ আৰম্ভ কৰে তেতিয়াহে এই ছাত্ৰ ছাত্ৰীসকলে কিছু সফল হ'ব। আৰু যিহেতু যোৱাটো বৰ্ষতো ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছিল, আৰু এইবাৰো যিহেতু মহামাৰীৰ বাবে বিভিন্ন অসুবিধাৰ সৃষ্টি হৈছিল ছাত্ৰ ছাত্ৰীসকলৰ, এতিয়া এটা প্ৰশ্ন হয় এইসকল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কোন দিশে? এই চৰকাৰে এইসকল ছাত্ৰ ছাত্ৰীৰ লৈ ল'ৰা ধেমালি কৰিছে নেকি? সেয়াই হৈছে এটা ডাঙৰ প্ৰশ্ন।